नाम है प्रणिका सिंह। मैं नॉर्मली माइवंग डिमासा डिस्ट्रिक्ट से बिलोंग करती हूँ। यहाँ पे मैं मेडिकल का एक स्टडी के लिए आई थी। मतलब हाफ कर लिया था स्टडी, बस एक 6 मंथ्स के कोर्स था, वो कंप्लीट करने के लिए आई थी। तो अचानक से मेरा फ़ोन गुम हो गया। मतलब एक्चुअली मेरा फर्स्ट सैलरी का फ़ोन था, इसलिए मुझे मतलब एक होता है ना फर्स्ट सैलरी का फ़ोन बहुत ख़राब लगा था। मैंने उम्मीद ही नहीं किया था कि फ़ोन मुझे मिलेगा। और कल रात को एक मैसेज आया था कि स्टेटस रिकवर्ड। तो मैं थोड़ा सी कंफ्यूज थी कि है नहीं है। तो उसके बाद मुझे एक कॉल आया। उस कॉल में बताया गया कि मेरा फ़ोन मिल गया है और आप आके कलेक्ट कर लीजिए। मंगलदोई, हाँ मंगलदोई थाना। तो मैं दिल से थैंक यू बोलना चाहती हूँ मंगलदोई पुलिस को, मंगलदोई पुलिस स्टेशन थाना को। मतलब सच में मतलब जो एक्सपेक्ट ही नहीं किया था वो हो गया। एंड फाइनली मैं आज यहाँ पे हूँ अपना फ़ोन रिसीव करने के लिए। तो रियली थैंक यू सो मच। सैमसंग गैलेक्सी A34 अराउंड 40+ था। मोर नाम प्रांजल शर्मा। मोर घर शान्तिपारात पल्ली काषते 6 माह 7 माह मान हल मोर मोबाइलটো हराइছিলে। हराउते मैं लिखितभावे थाना जनाइছিলোঁ। তাৰপিছত मंगल थानात হয়। আৰু মোবাইলটো পাম বুলি ভাবাই নাছিলোঁ। যোৱাকালি মোৰ তাত ফোন আহিল মোবাইলটো পোৱা বুলি, থানাৰ পৰা ফোন আহিছে। আৰু মোবাইলটো পাই বৰ ভাল লাগিছে। আৰু একো আশাই কৰা নাছিলোঁ মোবাইলটো পাম বুলি। সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ দৰং আৰক্ষী থানাক, আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। থানাবোৰত বিভিন্ন সময়ত ৰিপৰ্টিং হয় যে মিছিং মোবাইল বা ষ্টলেন মোবাইলৰ, আৰু সেইমতে থানাসমূহৰ পৰা ৰিকুইজিশ্যন আহে। আৰু ৰিকুইজিশ্যন অহাৰ পিছত আমাৰ যোনটো CIR পৰ্টেল এটা আছে, চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ বুলি, সেই পৰ্টেলটোত আমি সেই যিখিনি মোবাইল মিছিং মোবাইল বা ষ্টলেন মোবাইলৰ ৰিপৰ্ট আহে, সেই মোবাইলৰ ৰিলেটেড আমি ডাটাখিনি আমি তাত এণ্ট্ৰি কৰোঁ সেই পৰ্টেলত। আৰু পিছত আমি ৰেগুলাৰ আমি মনিটৰিং আমাৰ কৰা যায়। আৰু কৰা যোৱাৰ পিছত আমাৰ যেতিয়া আপডেট পাওঁ বা নতুন যদি চিম ইনচাৰ্ট হয় সেই মোবাইলটিত, বা আমি তথ্যটো পাওঁ, আৰু সেই তথ্যৰ ভিত্তিতে আমি আমাৰ স্পেচিয়েল ড্ৰাইভ আমাৰ কৰি গৈ আছোঁ। আৰু আজি আমাৰ 25টা মোবাইল তেনেকুৱা ৰিকভাৰী হৈছে। আৰু আমি তেওঁলোকৰ যি অথৰাইজড অ'নাৰ আছে তেওঁলোকে আজি ল'বলৈ আহিছে SP অফিচত। মোবাইলবোৰ আমাৰ গোটেই ডিষ্ট্ৰিক্টখনৰ আপোনাৰ মঙলদৈ এৰিয়াৰ পৰাও আছে, ধুলা এৰিয়াৰ পৰাও আছে, খাৰুপেটীয়া, দলগাঁও বিভিন্ন স্থানৰ পৰা আমি ৰিকভাৰী কৰিছোঁ। মানুহৰ হাতৰ পৰা ৰিকভাৰী হৈছে। আমি আৰু তাৰ যেতিয়া আমি প্ৰিলিমিনাৰী এনকুৱাৰী কৰিছোঁ, আমি মেক্সিমাম আমি দেখা পাইছোঁ যে মানুহসকলে ৰাস্তাত পৰি থকা পাইছে, নহ'লে তেওঁলোকে কোনোবা দোকান এখনত পাইছে। গতিকে আমি পাব্লিককো আমি সজাগ কৰিব বিচাৰি আছোঁ আপোনালোকৰ মাধ্যমেৰে। যদি কোনোবাই তেনেকুৱা মোবাইল পায় লগে লগে আহি পেলাই যাতে থানাত জমা দিয়ে। বহু ক্ষেত্ৰত তেওঁলোকক আমি এইটো সজাগতাও আমি এটা তেওঁলোকক মানে আৰম্ভ কৰিছোঁ, কাৰণ তেওঁলোকৰ লগত আমি ডাইৰেক্ট আমি SP অফিচত মতা হৈছে যাৰ তাত মানে মোবাইলটো পোৱা গৈছে। আৰু তেওঁলোককো আমি এৱেৰ কৰিবলৈ আমি ট্ৰাই কৰি আছোঁ যে কোনোবাই যদি ৰাস্তাটো বা মানে কোনো কাৰ্যসূচী বা সভা বা মেলে মিটিঙেও বহুতে মানে পাইছে মোবাইলটো, আৰু পাই তেওঁলোকে ইউজ কৰি আছে। গতিকে আমি তেওঁলোককো আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ, কোনোবাই যদি তেনেকৈ ক'ৰবাত মোবাইল পায় তেনেহ'লে লগে লগে যাতে নিয়েৰেষ্ট পুলিচ ষ্টেচন বা আউটপোষ্ট বা PPত যাতে জমা দিয়ে।